দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে পুনৰ এবাৰ ABC কোচিং আছাম নামৰ আমাৰ এই চেনেলটোলৈ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু তোমালোকৰ যিখিনি পৰীক্ষা এই পৰীক্ষাখিনি সমাগত তোমালোকেও জানা ময়ো জানো পৰীক্ষা আহি পালে এতিয়া আমি ভালদৰে পঢ়িব লাগে, যিমানখিনি পঢ়িছোঁ আমি সিমানখিনি ৰিভিজন কৰিব লাগে আৰু ৰিভিজন কৰি পিনে আমি কেনেকুৱাকৈ সাম দাম দণ্ডভেদ যিকোনো প্ৰকাৰেৰে কেনেকুৱাকৈ পৰীক্ষাত এটা ভাল নম্বৰ আমি অৰ্জন কৰিব পাৰোঁ তাৰ ব্যৱস্থা পাতি আমি কি কৰিব লাগে এতিয়াই কৰিব লাগে বা এতিয়াই আমি সাজু হোৱা প্ৰয়োজন। আজি এই প্ৰয়োজনৰ সময়ত মই তোমালোকৰ ওচৰলৈ আহিলোঁ তোমালোকৰ খবৰ ল'বৰ কাৰণে যে কিনো চলি আছে তোমালোকৰ জীৱনত, কিনো চলি আছে, তোমালোকে কেনেকুৱাকৈ তোমালোকৰ যিখিনি প্ৰিপাৰেশ্যন এইখিনি কৰিব ওলাইছা বা লৈছা। মই যদি তোমালোকক অলপো হেল্প কৰিব পাৰোঁ, ইজনকো হেল্প কৰিব পাৰোঁ, মোক নিজকে ভাল লাগিব। চ' তোমালোকে যিখিনি HSLC পৰীক্ষা দিবলৈ গৈ আছা তোমালোকে জানাই এইবাৰ কিমান নম্বৰ তোমালোকৰ MCQ থাকিব, মাল্টিপল চইচ কুৱেশ্যন থাকিব, 45 নম্বৰৰ থাকিব, হয় কথাটো। যদি 45 নম্বৰ MCQ থাকে তেনেহ'লে কিমান নম্বৰ আমাৰ ৰাইটিঙত থাকিব? ৰাইটিঙত আমাৰ ধৰি মানি লোৱা যে আমাৰ ৰাইটিঙত থাকিব কিমান নম্বৰ আমাৰ ৰাইটিঙত কিমান নম্বৰ থাকিব তোমালোকে ক'ব পাৰা যে যিমানকেইটা চেপ্টাৰ আছে 45 আছে, তোমালোকে ক'ব পাৰা যে 50 নম্বৰো নহ'ব, 45 বা 55 বুলিও ক'ব পাৰা, 55 হ'লে 100 নম্বৰ হৈ যায়, ঠিক আছে। গতিকে মই 55 ধৰিলোঁ, 55 নম্বৰৰ কি থাকিব আমাৰ প্ৰশ্ন উত্তৰবিলাক থাকিব, ঠিক আছে। গতিকে আমি বুজিব লাগিব যে আমি কোনকেইটা পাঠ ভালদৰে পঢ়ি যাম, আমি কোনকেইটা পাঠ ভালদৰে পঢ়িলে পিনে ভাল এটা নম্বৰ আমি স্ক'ৰ কৰিব পাৰিম, কোনকেইটা পাঠ সহজ পাঠ হয়। তোমালোকে যদি আগতো পঢ়াই নাই এতিয়ালৈকে, তোমালোকে পাঠবিলাক খৰচি মাৰি পঢ়া নাই, তোমালোকে বিভিন্ন ধৰণৰ অসুবিধা থাকিব পাৰে কাৰোবাৰ। আমাৰ ছায়েন্সত পঢ়া ল'ৰা ছোৱালী ছায়েন্সতো নপঢ়ে, ইয়াৰ পিছত যিসকল ল'ৰা ছোৱালী ছায়েন্সত পঢ়িব তেখেতসকলে কি কৰে গণিত বা বিজ্ঞান সেইবিলাক ছাবজেক্টত বেছি গুৰুত্ব দিয়ে দেখা পোৱা যায়। গতিকে সিহঁতে ইংৰাজী ছাবজেক্টত বেছি গুৰুত্ব নিদিয়ে, গতিকে এতিয়া গুৰুত্ব দিয়ে প্ৰয়োজন আহি পৰিছে। তোমালোকৰ যিখিনি ইউনিট নম্বৰ 1 আছে এই লেটাৰ টু গড, মই ভাবোঁ যে খুবেই ইজি এটা লেচন হয় আৰু তোমালোকে এই লেচনটো খুবেই সুন্দৰকৈ কাভাৰ কৰিবা। ইয়াৰ পৰা তোমালোকে কুৱেশ্যন পাবা, যিবিলাক মই কৰাইছোঁ, মই যিবিলাক তোমালোকক খুব সুন্দৰকৈ ইউটিউবত ক্লাছ কৰি থোৱা আছে এইবিলাক চাই যাবা, এইবিলাকৰ পৰা তোমালোকে গম পাবা। ইউনিট নম্বৰ 2 নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, ঠিক আছে। ইয়াৰ পৰা তোমালোকে লং কুৱেশ্যন পাবা, MCQ পাবা, চব পাবা, ঠিক আছে। গতিকে এই পাৰ্টটো কাভাৰ কৰিবা। ইউনিট নম্বৰ 3 যিটো তোমালোকৰ ক্ৰুক আছিলে, এই ক্ৰুকটো খুব এটা ইণ্টাৰেষ্টিং লেচন হয় আৰু মই ভালেখিনি ক্লাছ আমাৰ ইউটিউবতো কৰিছোঁ, তোমালোকে অলপ চাবা, তোমালোকে ইয়াৰ পৰা কুৱেশ্যন পাবা। লগতে এটা কুৱেশ্যন তোমালোকে কমনেই পাবা, সেইটো হ'ল যে এইটো পাঠৰ পৰা নহয়, টি ফ্ৰম আছামৰ পৰা এটা কুৱেশ্যন তোমালোকে কমন পাবা, অৰিজিন অফ টি। দুটা লেজেণ্ড আছিলে, দুটা কাহিনী আছিলে, এই কাহিনী দুটা তোমালোকে পঢ়িবই লাগিব এই কাহিনী দুটা। আফটাৰ ডেট ইউনিট নম্বৰ 5 মেডাম ৰাইট দ্য বাছ, খুবেই ইণ্টাৰেষ্টিং লেচন হয়। ভেলিৰ কথা আমি পঢ়িছোঁ, হয়নে? ভেলিৰ কথা আমি জানিছিলোঁ। তাৰপিছত তোমালোকৰ পয়েম আৰম্ভ হৈ যায়, এ টাইগাৰ ইন দ্য জু খুবেই সহজ, আমাণ্ডা খুবেই সহজ, এনিমেলছ অলপ টান হয়, অলপ জটিল আমাৰ শব্দবিলাক হয়, কিন্তু সহজে বুলি ক'ম মই। দ্য বল পয়েম একেবাৰে সহজ, ইয়াৰ পৰা 1 নম্বৰ বা 2 নম্বৰ আহি থাকে পৰীক্ষাত, প্ৰত্যেক বছৰে 1-2 নম্বৰ আহে। দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন, পাঠটো অলপ জটিল কিন্তু খুবেই তোমালোকে ক'ব পাৰা যে ইণ্টাৰেষ্টিং হয় যদিহে বুজি পোৱা, ঠিক আছে। আফটাৰ ডেট দ্য মিড নাইট ভিজিটৰ, এইটো তোমালোকে সৰু কিতাপখন যে আছে তাৰ পৰা। এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্ট উইদাউট ফিড, দ্য হেক ড্ৰাইভাৰ, ঠিক আছে। মই ভাবোঁ যে তোমালোকে জাষ্ট এটা কাম কৰিবা, মিড নাইট ভিজিটৰ আৰু কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা কৰিলা, আৰু এটা কাম কৰিবা ফুটপ্ৰিণ্ট উইদাউট ফিড, এই তিনিটা লেচন পঢ়িবা, বাছ হৈ যাব। দ্য হেক ড্ৰাইভাৰটো পঢ়িব নালাগে, ঠিক আছে। এই তিনিটা পঢ়িবা, তোমালোকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা, কিন্তু যিখিনি পঢ়িবা ভালদৰে পঢ়িবা। মই আজি তোমালোকক এই দুটা লেচনৰ পৰা ইউনিট নম্বৰ 11 আৰু ইউনিট নম্বৰ 11ৰ A, 11ৰ B,
দ্য মিডনাইট ভিজিটৰ আৰু এই কুৱেশ্যন অফ ট্ৰাষ্ট যে আছে এই দুইটা লেচনৰ তোমালোকক মই এটা PDF তোমালোকক দি দিম ঠিক আছে তোমালোকে এইকেইটা মানে মই বেছি কুৱেশ্যন দিয়া নাই 2টা 3টা 4টা মান দিছোঁ এইকেইটা পঢ়ি যাবা এই দুইটা পাঠৰ পৰা তোমালোকে কমন পাবা তাৰ পৰা ঠিক আছে আফটাৰ দ্যাট গ্ৰামাৰ আছে 10 নম্বৰ ঠিক আছে ট্ৰান্সলেশ্যন এছে ৰাইটিং লেটাৰ ৰাইটিং এইবিলাক আছে পেজেছ আছে মই পেজেছো দেখুৱাই দিম পেজেছ কেনেকৈ এটেম্প কৰিব লাগে ঠিক আছে টেনশ্যন নাই ঠিক আছে টেনশ্যন নেহি লেনে কা ওকে সো আশা কৰোঁ তোমালোকে খুব সুন্দৰকৈ বস্তুবিলাক খুব সুন্দৰকৈ তোমালোকে আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰি আছা বৰ্তমান সময়ত তোমালোকে ভালদৰে কিতাপ পঢ়ি আছা মই বেছি কথা নকওঁ তোমালোকক মই কুৱেশ্যন পেপাৰখিনি দেখুৱাই আছোঁ 45টা MCQ হৈ গ'ল ইয়ালৈ 45টা MCQ হৈ গ'ল ঠিক আছে তাৰপিছত আৰম্ভ হৈ গ'ল 46 নম্বৰত 2 নম্বৰী প্ৰশ্ন উত্তৰ ওকে 3 নম্বৰ আহিলে এনেকুৱাকৈ গ্ৰুপ চি যিটো আছে ইয়াত তোমালোকৰ আৰম্ভ হৈ গ'ল যিটো তোমালোকে সৰু বহি কিতাপখন যে আছে সৰু কিতাপখন আৰম্ভ হৈ গ'ল এইটো এছএমএল মেক্সৰ পৰা আহিছে হৰেঞ্জন বেৰ পৰা আহিছে জেফ্ৰিনৰ পৰা আহিছে আফটাৰ ডেট তাৰপিছত আহি গ'ল গ্ৰুপ ডিত ট্ৰান্সলেশ্যন কৰি পিনে তাৰপিছত কি আছে অ'কে তাৰপিছত আহিছে এছে ৰাইটিং বেছি চিৰিয়াছলি ল'ব নালাগে এছে ৰাইটিঙৰ নাম্বাৰ কম 4 নম্বৰ মাত্ৰ আছে গতিকে 4 নম্বৰৰ কাৰণে তোমালোকে 2টা পেজ লিখি দিবে তে হৈ গ'ল ঠিক আছে বেছি পেজ লিখিব নালাগে আফটাৰ ডেট কৈছে কি এপ্লিকেশ্যন লিখিব কৈছে হেডমাষ্টাৰ প্ৰিন্সিপাল এইবিলাক তাৰপিছত ৰিড দ্য ফলোয়িং পেজেছ এণ্ড এনচাৰ দ্য কুৱেশ্যন গিভেন বিল' ওকে পেজেছ কৰিব দিছে কিমান নম্বৰ আছে পেজেছত 2 3 4 5 নম্বৰ আছে ঠিক আছে 5 নম্বৰ নেকি 5 নম্বৰ ইয়াত আৰু 5 নম্বৰ ইয়াত 2 3 4 5 নম্বৰ ইয়াত মই ভাবোঁ যে 10 নম্বৰত আমি ইয়াতে কেৰি কৰিব পাৰিম যদি আমি ইচ্ছা কৰোঁ 10 নম্বৰ যদি ইচ্ছা কৰোঁ আমি ইয়াতে কেৰি কৰিব পাৰিম মই তোমাক দেখুৱাই দি আছোঁ পেজেছ কেনেকৈ কৰিম ঠিক আছে এটা ফুল ষ্ট্ৰেটেজি মই তোমালোকক দেখুৱাই দি আছোঁ ভালদৰে মনত ৰাখিবা কেনেকৈ আমি এটেম্প কৰিম কেনেকৈ নকৰিম টেনশ্যন নেহি লেনে কা ঠিক আছে ৰবা অপেন হ'ল নে নাই হৈছে ঠিক আছে হৈছে ওকে তোমালোকে ইয়াত কুৱেশ্যন 51 নম্বৰটো চোৱা কি কৈ আছে ইয়াত 51ত কৈ আছে ৰিড দ্য ফলোয়িং পেজেছ তোমালোকে তলৰ পেজেছখিনি পঢ়িব লাগে এণ্ড এনচাৰ কৰিব লাগে দ্য কুৱেশ্যনছ গিভেন বিল' তলত যিবিলাক কুৱেশ্যনছ দিয়া আছে প্ৰশ্ন দিয়া আছে তাৰ উত্তৰ কৰিব লাগে এট ফাৰ্ষ্ট আমি পঢ়িম এ নম্বৰ বাট ফৰ ভেলীৰ কাৰণে ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট ডোৰ দুৱাৰৰ সন্মুখত থিয় দি থকাটো ৱাজ এভৰি বিট এনজয়েবল প্ৰত্যেকটো মুহূৰ্ত এনজয়েবল আছিলে আনন্দদায়ক আছিলে এজ এনি অফ দ্য ইলাবৰেট গেম যিকোনো ধৰণৰ এটা ইলাবৰেট গেমছৰ নিচিনা তেওঁৰ সেই কামটো হয় গেমছ আদাৰ চিলড্ৰেন প্লে যিবিলাক অন্য চিলড্ৰেনবিলাক প্লে কৰে ৱাচিং দ্য ষ্ট্ৰীট ৰাস্তাত চাই থকা গেভ হাৰ মেনি নিউ আনইউজুৱেল এক্সপিৰিয়েঞ্চ তাইক বহুতো অসাধাৰণ কেতবোৰ এক্সপিৰিয়েঞ্চ প্ৰদান কৰে তেনেহ'লে 1 নম্বৰ কুৱেশ্যন এনচাৰ কুৱেশ্যনটো আগত পঢ়ি লওঁ হোৱাই ডিড ভেলী কিপ অন ষ্টেণ্ডিং এট ডৰৱে ভেলীয়ে কিয় দুৱাৰৰ সন্মুখত থিয় দি থাকে তেনেহ'লে আমি ইয়াত ক'ব পাৰোঁ যে ভেলীয়ে দুৱাৰৰ সন্মুখত থিয় দি থাকে কাৰণটো হয় কি to watch the street which give her new unusual experiences এনেকুৱাকৈ ক'ব পাৰোঁ ইয়াৰ পৰা আৰম্ভ কৰিলোঁ watch the street give her many unusual experiences এনেকৈ ক'ব পাৰোঁ ঠিক আছে মই তোমালোকক লিখি দিছোঁ
ভেলি কিপ অন স্ট্যান্ডিং অ্যাট ডোরওয়ে বিকজ ভ্যালি কি হলে ভ্যালি kept on standing in front of doorway দৌৰৰ সন্মুখত বিকজ কাৰণটো কি কাৰণটো আছিলে কি যে তাতে কেতবোৰ আনইউজুৱেল এক্সপিৰিয়েঞ্চ তেওঁ লাভ কৰে হা আৰু তেওঁৰ ৰাস্তাক দেখি থাকে ঠিক আছে ষ্ট্ৰীটক দেখি থাকে আৰু এইটো খুব তেওঁৰ কাৰণে ইনজয়েবল হয় এইবিলাক আমি কথা লিখিব পাৰোঁ Valley keep on standing in front of the doorway because it was very enjoyable for her and also it gave him many unusual experience বহুতো ধৰণৰ অসাধাৰণ এক্সপিৰিয়েঞ্চ দিয়াও দেখা পোৱা যায় এক নম্বৰ হৈ গ'ল খুব সুন্দৰকৈ আমি কৰিলোঁ এতিয়া 2 নম্বৰ কোৱেশ্চন কি কৈছে হাউ ডিড ভেলি ফিল ভেলি কেনেকুৱা অনুভৱ হৈ আছিলে ফিল কৰিছিলে ষ্টেণ্ডিং এট দ্য ডোৰৱে দৌৰৰ সন্মুখত থিয় দি পিনে তেওঁ কেনেকৈ অনুভৱ কৰি আছিলে মই ভাবোঁ যে খুবেই ভাল অনুভৱ কৰি আছিলে চ' ভেলি ফিল্ড while standing at the doorway ভেলি ফিল্ড এনেকৈ আৰম্ভ কৰিব পাৰোঁ WHILE while standing 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 in doorway ভেলি feel very good and she enjoyed each and every moments ফুল ষ্টপ দিয়ে শেষ কৰা বাছ হৈ গ'ল ইমান সহজ ইমান সুন্দৰকৈ মই 8 পেজেজৰ পৰা লিখি দি আছোঁ 3 নম্বৰটো find a word from the extract which means not very common এইটো আমাৰ মিনিং থকা এটা শব্দ ইয়াত উলিয়াব লাগে find a word from the extract which means not very common যিটো কমন নহয় ঠিক আছে মই চাওঁ any of the elaborate game other children play watching the street give her new and unusual experiences মই ভাবোঁ যে elaborateটো হ'ব লাগে elaborate games as in watching the street ৰাস্তাক চাই থকাটো give her তাইক দিয়ে many new unusual experience নতুন অসাধাৰণ unusual হ'ব not common অসাধাৰণ unusual unusual হৈ গ'ল after that how was very different from children of her age কি কৰে তাইৰ বয়সৰ যিবিলাক ল'ৰা ছোৱালী আছে কি কৰে সিহঁতে ইলেবৰেট কেতবোৰ গেমছ এইবিলাক প্লে কৰে বাট তাই কি কৰে তাই ইলেবৰেট গেম প্লে কৰে নে নকৰে তাই কি কৰি আছে ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট ডোৰ তাই বাহিৰত কি কৰি আছে ৱাচিং দ্য ষ্ট্ৰীট আৰু ৱাচিং দ্য ষ্ট্ৰীট এনেকৈ লিখিবলৈ হৈ যায় ঠিক আছে তেনেহ'লে এনচাৰ কি লিখিম মই হাউ ৱাজ ভেৰি ডিফাৰেণ্ট ফ্ৰম চিলড্ৰেন অফ হাৰ এজ ভেলি ভেলি was
DIFFERENT, different from CHILDRN, children of her age, because BECAUSE, because কারণটা হল কি other children, CHILDRE, other children, হ্যাঁ, ENGAGED, engaged in PLAYING, playing various ELABORATED, elaborated GAMES, games in OUT, outdoor, but Bailey was washing, WATCHING, washing চাই থাকে, washing into the street, 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 and GATH, here gather, various, 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 unusual, unusual experiences, EXPRIENCES, unusual experiences, ঠিক আছে? ওকে, আফটাৰ ডেট তেনেহ'লে আমি এনেকুৱাকৈ 51 নম্বৰ যিটো পেজেজ আছে সম্পূৰ্ণ কৰিলোঁ। এতিয়া 51-ৰ A কমপ্লিট কৰিলোঁ, 51-ৰ B লৈ গুচি যাওঁ, চাওঁ ইয়াত কিনো দিয়া আছে। ঠিক আছে, কি কৈ আছে, আমি প্ৰথমে পেজেছখিনি পঢ়িম। কি কৈ আছে, এ গুড চিটিজেন ইজ নট এ মেন, সেইজন ব্যক্তি এজন ভাল গুড চিটিজেন নহয়, হু গিভছ আপ ডুইং অল দ্য থিংছ, যিয়ে চববিলাক কৰি পিনে, চববিলাক কাম কৰি মানে গিভ আপ কৰি দিয়ে, পৰিত্যাগ কৰি দিয়ে। হি উড লাইক টু ডু এণ্ড ডাজ unpleasant thing to please with people, other people. Many of the men and women who made the greatest contribution to civilization were just doing what they really want to do. ওকে, খুব সুন্দৰ কথা কৈছে। যিমানবিলাক মহান ব্যক্তি আছে, যিমানবিলাক মহান ব্যক্তি এই সমাজত কণ্ট্ৰিবিউশ্যন কৰিব বিচাৰিছিলে, আমাৰ চিভিলাইজেশ্যনটো ভাল কৰিব বিচাৰিছিলে, সিহঁতে জাষ্ট সেই কামটোৱে কৰিছিলে যিটো কাম সিহঁতে একচুৱেলি কৰাৰ ইচ্ছা আছিলে। চাৰ্লছ Darwin, who was a great anthropologist, George Stephenson, who enjoyed himself building steam engines, Florence Nightingale, who wanted to look after the wounded soldiers, wounded soldiers of the Seamen were all help to make life happier for us, and they did this by doing what they were interested in doing. But certain other people whom we will not name did what they wanted to do and only made life more difficult for those who followed. আচ্ছা, তাৰ মানে কি, এই যিটো তোমালোকৰ পেজেছ আছে ইয়াক আনচিন পেজেছ বুলি কোৱা হয়। গোটেইবিলাক বস্তু বুজিব নালাগে, ঠিক আছে, বুজি মই দিব পাৰিম তোমালোকক, কিন্তু তোমালোকে অলপ কঠিন হৈ যায় বস্তুবিলাক। যেনেকুৱাকৈ কৈ আছে কি, যে চাৰ্লছ ডাৰউইন আছে, তেওঁ এজন গ্ৰেট এন্থ্ৰপলজিষ্ট হয়। জৰ্জিঅ ষ্টিফেনছন আছে, যিয়ে হু এনজয়ড হিমছেল্ফ বিল্ডিং ষ্ট্ৰীম ইঞ্জিন, তেওঁ ভাব ইঞ্জিন বনাইছিলে। ফ্লৰেন্স নাইটিংগেল আছে, হু ৱান্টেড টু টুক আফটাৰ দ্য উডেন চলজাৰ্ছ, তেওঁ উডেন চলজাৰৰ কাৰণে কিবা বনাইছিল আৰু মই নাজানো বস্তুখিনি। অফ দ্য ক্ৰাইমিন ৱাৰ বুলি এটা যুদ্ধ আছিলে চাগে। অল হেল্প টু মেক লাইফ হেপিয়াৰ ফৰ আছ, আৰু চববিলাক এই সকলে যে কাম কৰিছিলে, চববিলাক আমাৰ জীৱন ভাল কৰিবৰ কাৰণে, বেটাৰ কৰিবৰ কাৰণে, হেপি কৰিবৰ কাৰণে কাম কৰিছিলে। এণ্ড দে ডিড দিছ বাই ডুইং হোৱাট দে ৱেৰ ইণ্টাৰেষ্টেড ইন ডুইং, যিটো কাম সিহঁতে ভাল পাইছিলে সেই কামটোৱে বাৰে বাৰে কৰি আছিলে। বাট চাৰ্টেন আদাৰ পিপল হুম উই উইল নট নেম, যাৰ নাম আমি নাজানো, হোৱাট দে ৱান্ট টু ডু, সিহঁতে যিখিনি কাম কৰে বা কৰিছিল,
এণ্ড অনলি মেড লাইফ মোৰ ডিফিকাল্ট, সেইবিলাক কাম আমাৰ জীৱনটো ডিফিকাল্ট কৰিছিলে, কঠিন কৰি দিছিলে ফৰ দ'জ হু ফ'ল', যিসকলে তেওঁক ফ'ল' কৰিছিলে। ঠিক আছে, এই নম্বৰ কুৱেশ্যন কি কৈ আছে, হোৱাট ডিড ফ্ল'ৰেন্স নাইটিংগেল ডু, ফ্ল'ৰেন্স নাইটিংগেল কি কৰিছিলে, এনেকৈ আমি লিখি দিব পাৰোঁ, লুক আফটাৰ দ্য উডেন চলজাৰ্ছ অফ দ্য ক্ৰিমিয়ান ৱাৰ, বাছ কৃষ্ণ কৃষ্ণ। ঠিক আছে, ফ্ল'ৰেন্স নাইটিংগেল, ঠিক আছে, ফ্ল'ৰেন্স নাইটিংগেল ডিড লুক আফটাৰ দ্য উডেন চলজাৰ্ছ এণ্ড দ্য ক্ৰাইমিয়ান ৱাৰ, এনেকৈ লিখিলে হৈ গ'ল ইয়াত। ঠিক আছে, 1 নম্বৰ হৈ গ'ল। বি নম্বৰ, দেয়াৰ আৰ টু কমন থিং এবাউট চাৰ্লছ ডাৰউইন, দুটা কমন বস্তু কি কি চাৰ্লছ ডাৰউইনৰ বিষয়ে, তাৰপিছত জৰ্জি ষ্টিফেনছন সকলোৰে, তাৰমানে ফ্ল'ৰেন্স নাইটিংগেল, হোৱাট আৰ দিছ, দুটা কমন বস্তু কি, এটা কমন বস্তু হ'ল যে অল হেল্প টু মেক লাইফ হেপিয়াৰ ফৰ আছ, ইহঁতে সকলোৱে চেষ্টা কৰিছিলে কেনেকৈ আমি আমাৰ জীৱনটো হেপি কৰিব পাৰোঁ। ঠিক আছে, সকলোৰে ভাল আমি কৰিব পাৰোঁ। এণ্ড দে ডিড দিছ বাই ডুইং হোৱাট দে লাভ টু ডু, ইণ্টাৰেষ্টেড টু ডু, যিখিনি সিহঁতে কাম কৰি পিনে ইণ্টাৰেষ্ট লাভ কৰিছিলে, যিখিনি কাম কৰি পিনে সিহঁতে ভাল পাইছিলে, এইখিনি কাম সিহঁতে বাৰে বাৰে কৰিছিলে। তেনেহ'লে এই কথাখিনি আহি গ'ল, ভেৰি ইণ্টাৰেষ্টেড ইন ডুইং। ঠিক আছে, এই দুটা পইণ্ট এণ্ড দি আছে ন, এণ্ড দি আছে, তেনেহ'লে এই দুটা পইণ্ট, এইটো এটা। ঠিক আছে, আফটাৰ কি কৈ আছে, ফাইণ্ড আউট ফ্ৰম দ্য পেজেছ এ ৱাৰ্ড হুইচ অপজিট প্লিজেণ্ট, প্লিজেণ্ট মানেতো বুজায় ভাল বুজায়, তেনেহ'লে অপজিট কৈছে ন, অপজিট বিপৰীতটো ক'ব লাগে, আনপ্লিজেণ্ট, এইটো আনপ্লিজেণ্ট আছে। ঠিক আছে, আনপ্লিজেণ্ট থিং। তারপরে কি কৈ আছে, ডি নম্বৰ, হু ওয়াজ চার্লস ডারউইন এণ্ড জৰ্জি ষ্টিফেনছন, কত গ'ল জৰ্জি ষ্টিফেনছন, চার্লস ডারউইন হ'ল এজন এন্থ্ৰপলজিষ্ট, মহান এন্থ্ৰপলজিষ্ট, আৰু জৰ্জি ষ্টিফেনছন এজন এনেকুৱা ব্যক্তি যিয়ে এনজয় হিমছেল্ফ বিল্ডিং ষ্ট্ৰীম ইঞ্জিন বনাই, যিজন ব্যক্তি ষ্ট্ৰীম ইঞ্জিন বনাইছিল। গতিকে এই দুটা পইণ্ট লিখি দিলে হৈ গ'ল আমাৰ এনচাৰ। ঠিক আছে, মই ভাবোঁ যে খুব ইজিলি আমি খুব সুন্দৰকৈ আমি পেজেছবিলাকৰ আমি এনচাৰ কৰিব পাৰিম। ঠিক আছে, তোমালোকক এটা কথা কৈ আছোঁ, মনত ৰাখিবা, আজিৰ ছেশ্যনটো ইয়াতে সমাপ্ত কৰিম, কিন্তু তাৰ আগতে এটা কথা শুনি লোৱা যে যিবিলাক পেজেছ আছে, PASSAGES পেজেছৰ প্ৰথমতে কি কৰি ল'বা, তোমালোকে সুন্দৰকৈ যিখিনি গোটেই পেজেছখিনি আছে, পেজেছখিনি পঢ়ি ল'লা, পঢ়ি লোৱাৰ পিছত কুৱেশ্যন যিকেইটা আছে কুৱেশ্যনকেইটা পঢ়ি ল'বা। ঠিক আছে, মানি লোৱা যে 4টা কুৱেশ্যন আছে, 4টা কুৱেশ্যন পঢ়ি ল'লা। ইয়াত তোমালোকে মনত ৰাখিবা, যদি তোমালোকে পেজেছখিনি পঢ়াৰ পিছত যদি বুজি পোৱা নাই, একো অসুবিধা নাই, দ্বিতীয়বাৰ তোমালোকে পেজেছ নপঢ়িবা। 1 নম্বৰ কাম এইটো কৰিলা, এবাৰ পঢ়িলা, খৰচি মাৰি পঢ়িলা, যদি বুজিলে নবুজিলে নাই, একো অসুবিধা নাই। তাৰপিছত কুৱেশ্যন খৰচি মাৰি পঢ়িবা, কুৱেশ্যনো বুজিলে নবুজিলে নাই, তাৰপিছত 1 নম্বৰ কুৱেশ্যনত অহা, পঢ়া শেষ হৈ গ'ল, এইটো এবাৰ পঢ়িলা, 2 নম্বৰত এইবিলাক চববিলাক পঢ়িলা, 3 নম্বৰত 1 নম্বৰত অহা, 1 নম্বৰ কুৱেশ্যনটোত আহিলে গুচি আহিলা। এতিয়া 1 নম্বৰ কুৱেশ্যনত কেতবোৰ শব্দ আছে ন, প্ৰশ্নৰ ভিতৰত থকা যিবিলাক শব্দ আছে, এই শব্দবিলাক তোমালোকে পেজেছত ফাইণ্ড আউট কৰিব যত্ন কৰিবা, ক'তনো আছে, তেনেকুৱাকৈ তোমালোকে মিলাই যাবা, তেনেকুৱাকৈ কৰিবা। ঠিক আছে, আশা কৰোঁ তোমালোকে খুব সুন্দৰকৈ পৰীক্ষাত নাম্বাৰ লাভ কৰিব পাৰিবা। পেজেছ কৰাৰ এইটো এটা টেকনিক হয়। ঠিক আছে, তোমালোকে যদি এটা পেজেছ যিমানখিনি সময়লৈ নুবুজা, ভাবি থাকা, বহি থকা, তেনেহ'লে কিন্তু নহ'ব, সময় গুচি যাব সময়। ঠিক আছে, তোমালোকে পৰীক্ষা বেয়া হৈ যাব। চ' অল দ্য বেষ্ট থাকিল মোৰ তৰফৰ পৰা। আকৌ ছেশ্যন লৈ আহিম, তোমালোকৰ যিবিলাক কুৱেশ্যন আনচাৰ আছে সেইবিলাকৰ কথা আমি আলোচনা কৰিম, কেনেকৈ আমি এটেম্প কৰিম। আজিতো পেজেছৰ কথা আলোচনা কৰিলোঁ, কেনেকুৱাকৈ এটেম্প কৰিম, কি ষ্ট্ৰেটেজি থাকিব। ঠিক আছে, গতিকে অহা ছেশ্যনত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।